নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকক আমি আজিৰ দিনটো কেনেকৈ ব্যস্ত আছোঁ চাহ বাগানত তাকে দেখুৱাইছোঁ আৰু দেই। এওঁলোকৰ লগত কেনেকৈ থাকোঁ দিনটো এটা সময় মানে আমি পাতৰ ছিজনটোত এনেকৈয়ে ব্যস্ত থাকিব লগা হয় আৰু আজি মোৰ সহকৰ্মীসকলকো দেখুৱাইছোঁ আপোনালোকক। আমি এনেদৰে পাত তোলোঁ। মই আকৌ টুকুৰিটো ল'ব নোৱাৰোঁ দেই, মোৰতো বিষায়, সেইকাৰণে এওঁলোকৰ লগত এনেকৈয়ে তোলোঁ আৰু নহ'লে বেগ এটা লৈ লওঁ। এইবাৰ বতৰে অকণমান সহায় কৰিছে বাৰু, বতৰ ভাল হ'লে আমাৰ পাতখিনি ভালকৈ ওলায়, এতিয়া আমাৰ প্ৰডাকশ্যনটোও ভাল হয় বাৰু, নহ'লে আমাৰ বতৰে বহুত আমনি, যোৱা বছৰটো বহুতেই আমনি কৰিলে। গতিকে আপোনালোকেও আশীৰ্বাদ কৰিব আৰু আমাৰ বাগানখন যাতে ভালদৰে থাকে আৰু পাতো ভালদৰে ওলায়, আশীৰ্বাদ এটা বিচাৰিছোঁ আৰু আপোনালোকৰ পৰাও। বাস্কেটটা সেলাই করে ফেলেছি। আজি বন্ধু বান্ধৱীসকলক দেখালোঁ আৰু আমি কেনেদৰে পাত তোলোঁ, কেনেকৈ ৰাখোঁ, এনেকৈ বেগত ভৰাই এতিয়া দিয়াৰ পিছত ঘৰলৈ নিম আৰু পাত থোৱা ঘৰ আছে তাত ঢালিমগৈ। তাৰপিছতে গধূলি আকৌ পাতৰ গাড়ী আহিব, তাৰপিছতে এজেণ্টে আমাৰ পাতবিলাক লৈ যাব আৰু আজি আপোনালোকক এনেকৈ দেখালোঁ আৰু দেই আমাৰ আজিৰ দিনটো কেনেকৈ ব্যস্ত আছোঁ।